সত্যজিৎ বৰা অসমত এতিয়া শপত গ্ৰহণৰ মহা আয়োজন কাইলৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমত এনে পৰিবেশ আপুনি হয়তো ইয়াৰ পূৰ্বে কাহানিও দেখা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শপত গ্ৰহণ আগতকৈ পৃথক আৰু অনন্য কিয়নো এই শপত গ্ৰহণ অনুষ্ঠানৰ অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে আহিছে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী শপত গ্ৰহণত অংশ গ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব দেশৰ গৃহমন্ত্ৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰী বিত্তমন্ত্ৰী আহিব 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব দেশৰ প্ৰখ্যাত উদ্যোগপতি আহিব আৰু উপস্থিত হ'ব হাজাৰ হাজাৰ অসমৰ জনতা আৰু লগে লগে শপত গ্ৰহণ এতিয়া একক আৰু অনন্য হৈ পৰিছে এই শপত গ্ৰহণ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কিয়নো শপত গ্ৰহণৰ প্ৰাক্ষণত এতিয়া গুৱাহাটী মহানগৰীত ভিআইপি ভিভিআইপিৰ ভিৰ বাঢ়া পৰিলক্ষিত হৈছে সবিশেষ দৰ্শকসকল জানাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অসমত শপত গ্ৰহণ সমাৰোহৰ মহা আয়োজন ভিআইপি ভিভিআইপিৰ ভিৰ বাঢ়িছে এতিয়া গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ পৰা উদ্যোগপতিলৈ সকলো আহিব এই শপত গ্ৰহণ সমাৰোহলৈ গুৱাহাটীৰ চৌদিশে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী আজি নিশাই গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শাহ অংশ ল'ব 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীয়ে নিশ্চাংক দেখুৱাইছো এইদৰে খানাপাৰাত বিশাল আয়োজন ইতিমধ্যে আয়োজন নিজেই তদাৰক কৰিছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু শপত গ্ৰহণৰ প্ৰাক্ষণত তাতে উপস্থিত হৈছিল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এবাৰ হিমন্ত বিশ্ব শৰ্মা যেটো কাইলৈ তেওঁ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব আৰু এই বিশেষ যে বৰ্ণাঢ্য আয়োজন এই আয়োজনৰ জৰিয়তে এতিয়া হাজাৰ হাজাৰ লোক তাত সমাবেত হ'ব আৰু ইতিমধ্যে 22খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী অংশ ল'ব প্ৰধানমন্ত্ৰী থাকিব গৃহমন্ত্ৰী থাকিব আৰু এই শপত গ্ৰহণ যথেষ্ট পৃথক পূৰ্বতকৈ অসমে এনে দৃশ্য পূৰ্বে দেখা নাছিল আৰু আজি হিমন্ত বিশ্ব শৰ্মাই কেইবাটা ডাঙৰ মন্তব্য কৰিছে সেয়া আমি শুনিব বিচাৰিছোঁ অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু এনডিএ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব বিদেশী ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী আজি নিশা 10:30 বজাত গুৱাহাটীত আহি উপস্থিত হ'ব গৃহমন্ত্ৰী ডাঙৰীয়া ৰাজনাথ সিং ডাঙৰীয়া নীতিন নবীন ডাঙৰীয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী সকলো আজি নিশা আহি উপস্থিত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে অসম মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7টা বজাতহে তেখেতসকলেও গম পাব কাৰণ নীতিন নবীন ডাঙৰীয়া ৰাতি 10 বজাত আহি উপস্থিত হ'ব তাৰ পিছতহে মই তেওঁৰ লগত আলোচনা কৰিম অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু এনডিএ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া
বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।